সোণাপুৰৰ ৰিজৰ্টত বৈঠক অনুষ্ঠিত হৈছিল। সেই বৈঠকত বিৰোধীৰ বৈঠকত কংগ্ৰেছ গৈছিল, কিন্তু প্ৰদ্যুৎ বৰদলৈ ওলাই আহিলে। তাৰ পাছতে আৰম্ভ হ'ল অখিল গগৈৰ সৈতে বাকযুদ্ধ হ'ল বুলি চৰ্চা হৈছে। কিন্তু ইয়াৰ মাজতে চৰ্চালৈ অহা অন্যতম বিষয়টোৱে হৈছে যে এইবাৰ অখিল গগৈক দেখিব নোৱাৰা হৈছে। অখিল গগৈক দেখিলে খং উঠা হৈছে কংগ্ৰেছৰ বিধায়কৰ। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, আজি যেটো বিষয় আলোচনা হৈছে সেই বিষয়টো মোৰ জীৱনৰ লগত জড়িত এটা বিষয়। এই বিষয়টোৰ কাৰণে APSC কেলেংকাৰী তদন্ত হ'ব লাগে বুলি মই দুবাৰ জেললৈ গৈছিলোঁ আৰু প্ৰায় 3 মাহ সময় মই জেলত কটাবলগীয়া হৈছিল, গুৱাহাটী জেলত। 17 জুলাই 2000 দুবাৰ গৈছিলোঁ মই, জুন আৰু আগষ্টত, 2015 চনৰ জুন আৰু আগষ্টত জেললৈ গৈছিলোঁ। আৰু এই বিষয়টোৰ ওপৰত মই এখন PIL কৰিছিলোঁ 17 জুলাই 2015 আৰু 15 অক্টোবৰ তাৰিখে সেই PILৰ ভাৰ্ডিক্ট জাষ্টিছে ঘোষণা কৰিছিলে আৰু তাৰ ভিত্তিতে তদন্তবিলাক আৰম্ভ হৈছিলে। আৰু মই দিয়া PILৰ কাৰণেই গোটেই বহীবিলাক মানে সংৰক্ষিত কৰিবলৈ দিয়া নিৰ্দেশৰ ফলস্বৰূপেহে কেৱল এই গোটেই তদন্তটো কৰাটো সম্ভৱপৰ হৈছিলে। গতিকে এই গোটেই তদন্তৰ প্ৰক্ৰিয়াটোৰ লগত মই নিজে জড়িত আছোঁ আৰু সেইকাৰণে এই বিষয়টোৰ ওপৰত আজি কথা ক'বলৈ পাই মই নিজকে গৰ্ব অনুভৱ কৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, গোটেই প্ৰতিবেদনখন আমাৰ BK শৰ্মাৰ প্ৰতিবেদনখন মই থৰলি পঢ়িছিলোঁ আৰু থৰলি পঢ়োঁতে ইতিমধ্যে কেইটামান খুব ধুনীয়াকৈ আমাৰ ট্ৰেজাৰী বেঞ্চৰ মানুহে ভুৱন পেগু ডাঙৰীয়া, যদিও তেওঁলোকৰ বিৰুদ্ধে মই সদায় কথা কওঁ, কিন্তু আজি খুব ধুনীয়াকৈ APSC কেলেংকাৰীটোৰ ডিটেইলছবিলাক কেনেকুৱা ধৰণৰ এটা মানে সৰুৰ ধৰণৰ এটা ঘটনা ঘটিছিলে সেই কথাবিলাকৰ ডিটেইলছ এটা বৰ্ণনা দিছে। গতিকে সেই বৰ্ণনাটো মই দিবলৈ নাযাওঁ, কিন্তু দুটা মূল কথা মই আঙুলিয়াই দিওঁ যে এই গোটেই কেলেংকাৰীটো কেনেকুৱা আছিলে বুলি যদি কওঁ, তাত একদম স্পেচিফিকেলি আমাৰ হেৰিয়ে কৈ দিছে যে এই কেলেংকাৰীটোৰ আচল ৰূপটো কেনেকুৱা। কৈছিলে যে বেচিক পইণ্ট, irrespective of such an argument, the basic point is that the gravamen of the charge in the present case is not in regard to the taint which attached to a specific group of persons, but to the sanctity of the recruitment process as a whole. Needless to say that when the credibility of the entire CCE 2030 stand vitiated by systemic illegality, the issue then is not about seeking to identify the candidates who are tainted. The nature of the malpractices and fraud perpetrated in CCE 2013, as recorded in this report, based on evidence, demolish the very credibility of the process of selection itself and to what extent it had eroded. আৰু এই কথাকেইটা কৈ কমিটিখনে এটা ৰিকমেণ্ডেশ্যন দিছে। ৰিকমেণ্ডেশ্যনটো দি কৈছে যে ইন দ্য এবভ চাৰ্কামষ্টেঞ্চেছ it is now for the government of Assam to take a call and decide as to whether the entire CCE 2013 selection should be set aside, and also whether there should be investigation in respect of at least CCE 2014. The kind of shocking, unconscionable malpractices that were resorted to by Sri Rakesh Kumar Paul and his coterie deserve such kind of consideration to bring back public confidence in APSC. মূল কথাটো হ'ল তেখেতে কৈছে যে এইটো সৰু সুৰা কেলেংকাৰী নহয়, গোটেই চিষ্টেমটোক ভাঙি চিঙি পেলোৱা কেলেংকাৰী। আমি ক'বই লাগিব যে আমাৰ অসমৰ ইতিহাসৰ আটাইতকৈ বেয়া কেলেংকাৰীটোৰ নামেই হ'ল APSC কেলেংকাৰী। আটাইতকৈ বেয়া কেলেংকাৰী। আৰু আটাইতকৈ এই বেয়া কেলেংকাৰীটো সংঘটিত কৰাৰ ক্ষেত্ৰত কৈছে যে ই চিষ্টেমটোক এনেকুৱা ধৰণে ভাঙি পেলাইছিলে, চিষ্টেমটোক এনেকুৱা ধৰণে ভাঙি পেলোৱা কাৰবাৰটোক মাফিয়া ৰাজ বুলি কয়।
APSCত এনেকুৱা ধৰণৰ মাফিয়া ৰাজ হৈছিলে যে ইয়াত কোনজন মানুহে গণ্ডগোল কৰিছিলে, কোনজন কেণ্ডিডেটক জেল দিব লাগে, কোনজন দোষী, সেইটো ইম্পৰ্টেণ্ট কথা নহয়, গোটেই চিষ্টেমটো গণ্ডগোল হৈছিলে। গতিকে এই নিযুক্তিৰ দ্বাৰা যিবিলাক মানুহে উপকৃত হৈছিলে, যিবিলাকক চাকৰি দিছিলে, সকলোৰে চাকৰি বানচাল কৰাটো, নাকচ কৰি দিয়াটো উচিত বুলি ইয়াত ৰিপৰ্ট দিয়া হৈছে। মই ভাবোঁ অধ্যক্ষ ডাঙৰীয়া, ৰিপৰ্টটো সম্পৰ্কে যিয়ে আলোচনা নকৰোঁ, লাগিলে আটাইতকৈ মানে যিটো লজিকেল কনক্লুজনত আমি বিধানসভা আহিব লাগিব, সেইটো হ'ল যে 2013 আৰু 2014 চনৰ CCEৰ যি পৰাধিক নিযুক্তি লাভ এতিয়া নিযুক্তি বাতিল কৰা হ'ব নে নহয়। নম্বৰ 1, যদি এইটো সিদ্ধান্ত লোৱা নহয়, তেতিয়াহ'লে ট্ৰেজাৰী বেঞ্চে যিবিলাক লম্ফজম্ফ কৰিছে, সেই লম্ফজম্ফবিলাক বা তেওঁলোকে যিবিলাক সঠিক কথাই কৈছে, সেই কথাবিলাকৰ কোনো মূল্য নাথাকিব। গতিকে মই আশা কৰিম যে ট্ৰেজাৰী বেঞ্চ আৰু আমাৰ বিৰোধী গোটেইবিলাকে লগ লাগি আজি আমি এটা প্ৰস্তাৱ লওঁ যে 2013 আৰু 2014 CCEৰ পৰীক্ষাত যিসকলে পাছ কৰিছিলে, চাকৰি পাইছিলে, আৰু ৰাকেশ পালৰ দিনত যিমান চাকৰি পাইছিলে, এই আটাইবিলাকৰ চাকৰি আজিৰ বিধানসভাতে নাকচ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হওক। অধ্যক্ষ ডাঙৰীয়া, কিমান মানুহে চাকৰি পাইছিলে? 2013 চনৰ এপইণ্টমেণ্ট দিছিলে CCEত 241 জন। 2014 চনত এপইণ্টমেণ্ট দিছিলে 180 জন, আৰু বাকী অন্যান্য পোষ্টবিলাকত চাকৰি দিছিলে 210 জন ৰাকেশ পালৰ দিনত, আৰু টোটেল 631 জন চাকৰিয়ালক চাকৰি দিছিলে। আৰু অধ্যক্ষ ডাঙৰীয়া, আমি আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো কথা মনত ৰখা দৰকাৰ, যে এই চাকৰি দিয়া মানুহবিলাক সৰু সৰু পোষ্টত নাই, তেওঁলোকে এতিয়া এডিশ্যনেল SP, ADC বা DC বা SP এই পৰ্যায়লৈ গৈছে। নহ'লে কটন কলেজৰ তেখেতে এছিষ্টেণ্ট প্ৰফেচৰ হৈছে, নহ'লে আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এছিষ্টেণ্ট প্ৰফেচৰ হৈছে, এনেকুৱা পৰ্যায়ৰ হাই লেভেল মানুহ। গতিকে মই ভাবোঁ যে ছিষ্টেমটোক যদি বচাব লাগে, আমি এওঁলোকৰ নিযুক্তি বাতিল কৰাৰ সিদ্ধান্ত আজি গ্ৰহণ কৰিবই পাৰিব লাগিব। এতিয়ালৈকে অধ্যক্ষ ডাঙৰীয়া এৰেষ্টেড হৈছে 2013 চনৰ এৰেষ্টেড হৈছে মাত্ৰ 43 জন, আৰু তাৰে 75 জনৰ বিৰুদ্ধে চাৰ্জশ্বিট এতিয়ালৈকে দিয়া হৈছে। 241 জনৰ ভিতৰত 75 জনৰ বিৰুদ্ধে চাৰ্জশ্বিট দিয়া হৈছে। আনহাতে 2014 চনৰ এৰেষ্টেড হৈছে 22 জন, অথচ কেণ্ডিডেট আছিলে 180 জন, আৰু এজনৰো চাকৰি 2014 চনৰ খোৱা নাই। 13 চনৰ চাকৰি খাইছিলে, ছাছপেনশ্যন কৰিছিলে, এতিয়ালৈকে ছাছপেনশ্যন কৰিছিলে 19 জন, কিন্তু অধ্যক্ষ ডাঙৰীয়া সেই ছাছপেনশ্যনটো ষ্টে কৰি দিছে। চৰকাৰে যদিও তেওঁলোকৰ চাকৰি বৰখাস্ত কৰিছিলে, কোৰ্টে কৈ দিলে যে নাই, তেওঁলোকৰ চাকৰি বৰখাস্ত কৰিব পৰা নাযাব। কোৰ্টে কৈছে বৰখাস্ত কৰিব পৰা নাযাব। কি কাৰণে? তাৰ ৰিপৰ্টটো মই এইকেইদিন কোৰ্টৰ গোটেই অৰ্ডাৰকেইটা অধ্যক্ষ মহোদয় এটা এটাকৈ পঢ়িছিলোঁ, আৰু অধ্যক্ষ মহোদয় এই এটা এটাকৈ পঢ়ি থাকোঁতে মোৰ অনুভৱ হৈছিলে যে অকল APSC কেলেংকাৰীটোৱে কেলেংকাৰী নহয়, APSC কেলেংকাৰীটো তদন্ত কৰাটো এটা ডাঙৰ কেলেংকাৰী, আৰু APSC কেলেংকাৰী তদন্ত কৰাৰ পাছত যিবিলাকক দোষী সাব্যস্ত কৰি এইবিলাকক খেদিব লাগে বুলি কৈছিলে, তেওঁলোকক নেখেদি ৰক্ষণাবেক্ষণ দিয়াটো এটা ডাঙৰ কেলেংকাৰী। 3টা কেলেংকাৰী APSCক লৈ চলি আছে অধ্যক্ষ ডাঙৰীয়া, 3টা কেলেংকাৰী। মই যদি কওঁ পেৰা, এইটো অৰ্ডাৰ আপোনালোকে যদি চাই, গুৱাহাটী হাইকোৰ্টৰ ছিংগল বেঞ্চে কৈছিলে যে নহয়, এই 19 জন মানুহৰ চাকৰি তোমালোকে খাব নোৱাৰিবা, আৰু এজনী প্ৰিয়ংকা দাস নে কিবা ছোৱালী এজনীৰ চাকৰি খাব নোৱাৰিবা, কাৰণ তোমালোকে প্ৰচিডিঅ'ৰ লেপছ কৰিছা। তেতিয়া এই অৰ্ডাৰটোত গুৱাহাটী হাইকোৰ্টে বাৰম্বাৰ কৈছে, পেৰা 29, 30, 32, 33, 36, এইটোত অৰ্ডাৰ যিদিনা অৰ্ডাৰ দিছে সেইদিনা 19/2/2025, মাত্ৰ কেইদিনমানৰ আগতে ফেব্ৰুৱাৰীৰ 19 তাৰিখৰ দিনা অৰ্ডাৰ দিওঁতে কৈছে যে অসম চৰকাৰে ইচ্ছাকৃতভাৱে বাৰম্বাৰ কৈ থকাৰ পাছতো এই মানুহকেইজনৰ চাকৰি কিয় খাব নালাগে তাৰ ওপৰত কাউণ্টাৰ এফিডেভিট দি থাকিবলৈ কোৱাৰ পাছতো অসম চৰকাৰে কাউণ্টাৰ এফিডেভিট দিয়া নাই। অসম চৰকাৰে এই যিটো ৰিপৰ্ট, BK শৰ্মাৰ ৰিপৰ্টটো জমা দিবলৈ কৈছে কোৰ্টে, যে BK শৰ্মাৰ ৰিপৰ্টটো যদি আপোনালোকে জমা দিয়ে তেতিয়াহ'লে আমি একশ্যন ল'ব পাৰিম, কিন্তু অসম চৰকাৰে সেই ৰিপৰ্টটো জমা দিয়া নাই।
যদি সঁচাকৈ আজিৰ অসম চৰকাৰত জড়িত মানুহবিলাক এই কেলেংকাৰীটোৰ লগত জড়িত নাই, আজি সিদ্ধান্ত ল'ব যে APSC কেলেংকাৰীত নিযুক্ত প্ৰত্যেকজন কৰ্মচাৰীক সকলোকে চাকৰি খোৱা হ'ব, এই সিদ্ধান্ত ল'ব। চাকৰি খোৱা হ'ব আৰু যিসকলে সেই সময়ত যিটো পাৰ্টীয়ে চাকৰি দিছিলে সেই পাৰ্টীকো নাকচ কৰা হ'ব। কংগ্ৰেছ পাৰ্টীক নাকচ কৰা হ'ব। মোৰ 1 মিনিট আছে। বিধানসভাত নাকচ নহয়, গণভোটত হয়। আপুনি কেনেকুৱা কথা কৈছে শিক্ষিত হৈ? মহোদয় এইবিলাক উল্লেখ কৰক প্ৰচিডিঙৰ পৰা। কি কথা কৈ থাকে? Honorable member, please. কি কথা কৈছে? আরে কবলৈ দিয়ক না। 1 মিনিট আছে স্যার। আপোনালোকে ক'লে বহ। এনেকুৱা কথা হ'ব পাৰে নেকি মহোদয়? আপুনি বহিষ্কাৰ কৰিব পাৰে নেকি কংগ্ৰেছ দলক? আমাক উত্তৰটো দিয়ক আপুনি মহোদয়। আপুনি উত্তৰটো দিয়ক মহোদয়। স্যার 1 মিনিট আছে মোৰ স্যার। 1 মিনিট কোৱা। 1 মিনিট স্যার। হয় স্যার স্যার প্লিজ honorable member, please. Please না। স্যার স্যার পার্টি 1 মিনিট অন দে প্লিজ স্বাভাৱিকতে কথা উঠে অনলি 1 মিনিট স্যার এই আরে কেলেংকাৰী সময় নাই রিপ্লাই দিব লাগিব 1 মিনিট মোৰ 1 মিনিট প্ৰতিবেদনখন ৰাখি থৈ প্লিজ মনোনয়ন ৰদ্দ কৰিলে honorable member please প্লিজ অখিল গগৈ ক'ব ৰাখি থলে যদি কয় 1 মিনিট 1 মিনিট মাত্ৰ ক'বলৈ সুযোগ দিয়ক অলপ। শান্ত কৰাই দিয়ক। না না এই কাৰণে অধ্যক্ষ ডাঙৰীয়া আৰু অধ্যক্ষ ডাঙৰীয়া যোনে যোনে হৈছে বুলি ওলাইছে হৈছে তদন্ত হ'ব লাগে আপুনি ৰিপ্লাইত দি দিব নাকচ কৰিব লাগে অধ্যক্ষ ডাঙৰীয়া এতিয়া দুটা সিদ্ধান্ত কোৰ্টে মানে এই ৰিপৰ্টে ল'বলৈ দিছে। 1 নম্বৰটো হ'ল যে গোটেইবিলাকৰ চাকৰি খাব লাগে বুলি চৰকাৰে সিদ্ধান্ত ল'ব লাগে, আৰু 2 নম্বৰটো সিদ্ধান্ত ল'বলৈ দিছে যে কোনে এই গোটেই কেলেংকাৰীটো কৰিলে তাৰ ওপৰত CBI তদন্ত দিব লাগে। CBI তদন্ত হ'ব লাগে, সিদ্ধান্ত হ'ব লাগে। কংগ্ৰেছৰ এই দুটা সিদ্ধান্ত হ'ব লাগে। কংগ্ৰেছ পাৰ্টিৰ সিদ্ধান্ত হ'ব লাগে। যদি এই সিদ্ধান্ত কৰি আছে মানে তেখেতসকলৰ ভয় আছে। দুৰ্গাদাস বড়ো ধন্যবাদ ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।